স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি গড়েশ্বৰ পথত আইনষ্টাইনছ একাডেমীত। আজি নৱগত আদৰণি সভা অনুষ্ঠান চলি আছে আৰু মই ইয়াতে উপস্থিত আছো। লগতে মোৰ পিছফালে ভণ্টিহঁতে আছে। আজি ভণ্টিহঁতে মানে ডেন্সো মাৰিব, আজি গানো মাৰিব। আজি কি কৰে কি নকৰে মানে আজি পাত্তা নাই আৰু। ভণ্টিহঁতে কৈ আছে মানে গান মাৰিব, মানে ডেন্সো কৰিব ন। ভণ্টিয়ে তোমালোকে ডেন্সো কৰিবি, গানো মাৰিবি? আচ্ছা, যিয়ে নহওক ভাল লাগিল। গাইজ ফাইনেলি ভণ্টিহঁতে মানে মেকআপ কৰি আছে বৰ্তমান। এতিয়া মেকআপ কৰা শেষে হৈ গ'ল। অ ভণ্টি, তুমি কি হৈছা? মানে আজি ড্ৰেছটো বেলেগটো। হা? আচ্ছা, এফালে ভণ্টি তুমি কি হৈছা? একে। আৰু এফালে মানে এইকেইটা ভলেণ্ডাৰ নেকি? সমবেত সংগীত। আচ্ছা, সেইফালে পিছফালে ভণ্টিহঁত খবৰ ভালনে? চবে ভালে আছে? চবৰে খা লোৱা ঠিকে আছে নে? গাইজ ইমান ৰ'দত ভণ্টিহঁতে বহি আছে। কি কাৰণত বহি আছে মই একো আদি অন্ত পোৱা নাই। চবে দেখোন এটা এটা লগত বেজ লৈ আছে। অ ভণ্টি, তোমালোকৰ কলেজত আজি কি আছে? ফেচাচ আছে নেকি? আচ্ছা, ফেচাচত গায়ক কোন আহিব? গাইজ ফাইনেলি মোৰ লগতে ভণ্টিহঁত আছে। আজি তাৰমানে নৱগত আদৰণি সভা আৰু ভণ্টিহঁতে আজি মানে ধুনীয়া সাজ পোছাক পিন্ধি আহিছে। আৰু আজি ভণ্টিহঁতে গানে মাৰে নে ডেন্সে কৰে মই অকমান সুধি লওঁ। ভণ্টি, তোমালোকৰ আজি মানে কলেজত মানে নৱগত আদৰণি সভা আছে, তোমালোকে আজি মানে ডেন্স কৰিব নে মানে গান মাৰিব? মানে ডেন্সো কৰিবি মানে গানো মাৰিবি? আচ্ছা, যিয়ে নহওক ভণ্টি ভাল লাগিল। তোমালোকৰ ঘৰ ক'ত ভণ্টি? দুমনিচিকি দৰঙত। এফালে তোমাৰ চকীগেদুত। এফালে তোমাৰ? আচ্ছা, যিয়ে নহওক ভণ্টি ভাল লাগে। আৰু এফালে মাইনাহঁতে দেখোন চেল্ফি মাৰাত ব্যস্ত। মাইনা, আজি তোমালোকে গান মাৰবি নে ডেন্স কৰবি? দুটা কৰবি? আচ্ছা, যিয়ে নহওক তোমালোকৰ কলেজখনৰ নাম কি? আচ্ছা, বহুত ভাল লাগিল। তোমালোকৰ ঘৰ? আচ্ছা, এইটো ভণ্টি মানে কি কাৰোবাক ফোন লগাই আছে নেকি? যিয়ে নহওক বাৰু, ফোনটো আজি লগাবই লাগব না। এইফালে মাইনাহঁতৰ ফেচাচ চাই কেনেকুৱা লাগছে? মাইনাহঁত ভাল লাগছে, বহুত ভাল লাগছে দাদা, বহুত ভাল লাগছে। বহুত ভাল লাগছে? আচ্ছা, আজি গায়ক কোন আহিব? আচ্ছা, অ মাইনাহঁতৰ কেনেকুৱা লাগছে? অ মাইনা মজা? আচ্ছা, তোমালোকে ভাত পানী খাইছা নে নাই? খাৱা নাই? এতিয়া গেলি একো খাৱাই নাই? ৰাতিপুৱাৰ পৰা একো খাৱা নাই? আচ্ছা, তোমালোকে মানে ভাগত পাৱা নাই আৰু মানে পেট ভৰা নাই? আচ্ছা, কিমান গণ্ডগোল চা, বহুত গণ্ডগোল। দূরে দূরে থাকিব কিমান জ্বলায় পুৰা জুই হৃদয় নুবুজ কিয়। গাইজ কি কম কি নকম, মানে সিফালে চবে মানে নৱগত আদৰণি সভা চাই আছে আৰু এফালে ভাইটিহঁতে মানে নাৰকেলৰ তলত বহি আছে। তোমালোকে যি ইয়াতে নাৰকেলৰ তলত বহি আছা, চবে চাই আছে আজি নৱগত আদৰণি সভা অনুষ্ঠান চাই আছে। তোমালোকক মই বহুত দেৰিৰ পৰা লক্ষ্য কৰি আছো, তোমালোকে এনেকেই আছে। কিবা অন্তৰত দুখ নেকি? বহুত দুখ? অকমান প্ৰকাশ কৰিব পাৰি নেকি দুখখানি? আচ্ছা, মই অহাৰ পৰা তোমালোকক দেখি আছো, তোমালোকে এখান্তি জেগাতে বহি আছা। আচ্ছা, যিয়ে নহওক ভাল লাগিল। গৰমে হওক, হয়তো কোনোবা চিনাকি দিয়া নাই, হয়তো কোনোবা পাত্তা দিয়া নাই, এনেকুৱা মানে চিষ্টেম কিবা এটা চলি আছে আৰু। মানে জাগাত ধৰছো নে? ঠিক আছে, ধন্যবাদ। বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত সুখ দুখত এইগৰাকী ব্যক্তি আমাৰ লগত জড়িত হৈ আছে। আমি তেখেতক লৈ খুবেই গৌৰৱান্বিত আৰু তেখেতক আমাৰ একাডেমি মেনেজমেন্টৰ তৰফৰ পৰা এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী অলকানন্দাই।
এই মানুহজনে কেতিয়াও কাকো নিৰাশ নকৰে। কিবা আচ্ছা, ভালো আছে নে সকলোৱে? সময়টো অকণমান দেৰি হৈ গ'ল। পূজাৰ বতৰ, ইমান বেছি গাড়ীৰ ভিৰ, আজি ট্ৰেফিক গুৱাহাটীৰ পৰা ইমান বেছি ভিৰ, আৰু ইয়াতো বাহিৰত আচাৰিলে পাওঁতে এইখিনি অসমৰ স্বাভিমান এখনি কিমান গামোচেৰে সম্বৰ্ধনা জনাবলৈ ওলাইছে আমাৰ আইনষ্টাইন একাডেমীৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী মধুস্মিতা ডেকাই। আৰু আমাৰ আজি এই চতুৰ্থ বৰ্ষটো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ লগত এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হোৱা আমাৰ শ্ৰদ্ধা মৰমৰ বিনোদ আমাৰ আৰু বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি আমি বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। বাইদেউ আগতো বাইহাটা চাৰিআলিত আছিল, আহিছো, বুধবাৰ আহিছো। এইবাৰো লগ পালো বাইদেউ। অ', বাইদেউ এইবাৰ এই অনুষ্ঠানত আহি আপোনাৰ অনুভৱ কেনেকুৱা বাইদেউ? এই আহি পাইছোহে, জাষ্ট আহি পায়ে ষ্টুডেণ্ট খিনি মানে ইমান মানে তেওঁলোক এক্সাইটেড হৈ আছে, সেইকাৰণে ভাল লাগিছে। আৰু অনুষ্ঠান কৰিম এতিয়া, আশা কৰো ভাল পাব, ভাল হ'ব। ঠিক আছে বাইদেউ, ধন্যবাদ। এইবাৰ মিষ্টাৰ ফেচাৰ এৱাৰ্ড পাইছে ভাৰ্গৱ প্ৰতিম। এইবাৰৰ মিছ ফ্ৰেচাৰ্ছ হ'ল প্ৰিয়া নন্দিনী। প্ৰিয়া নন্দিনী আমি তিনিটা ঠাইতে তেওঁৰ পাৰফৰ্মেঞ্চ পাইছো, গানতো, নৃত্যতো আৰু অৱশেষত কৃষ্ণৰ অভিনয়েদি তেওঁ অভিনয় কৰিছে। কিন্তু খুব টাফ কম্পিটিশ্যন হৈছিল ছায়াস্মিতা, বিকশিতাৰ লগতো। আৰু যোৱা বছৰৰ মিষ্টাৰ ফেচাৰ্ছ বিকি কুমাৰ কাকতি, এই বছৰৰ যোৱা বছৰ আমাৰ কোন আছিলে গম পোৱা নাই? অলকানন্দা যোৱা বছৰৰ মিছ ফ্ৰেচাৰ্ছ। এইবাৰ মই নতুন যিটো মিছ ফ্ৰেচাৰ্ছ হ'ব, সেই মিছ ফ্ৰেচাৰ্ছৰ নামটি মই অলকানন্দাৰ যোগেদিয়ে ঘোষণা কৰিব বিচাৰিছো। তাই এওঁই সেই আমাৰ যিটো এখন দিয়া যায়, কি বুলি কয়
ইমান ধুনীয়াকে গাইছে মই চাগে নহা হলেও হ'লহেঁতেন আজি স্যার কেনেকুৱা ভাল লাগছি নে স্যার স্যার ভাল লাগছি নে স্যার এফালে কেনেকুৱা লাগছি বঢ়িয়া নে এফালে স্যার কেনেকুৱা স্যার এফালে এফালে সৰু মানে ভাল লাগছি নে এফালে মানে কেনেকুৱা লাগছি বাইদেউ ভাল লাগছি এফালে স্যার কেনেকুৱা লাগছি ভাল লাগছি না সকলোৰে ভাল লাগছি এফালে মানে সকলোৰে ভাল লাগছি না আচ্ছা